নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধু অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বৰ্তমান সকলোৰে মনত এটাই প্ৰশ্ন যে এইবাৰ স্কুটি কোনে পাব। 60% পোৱাসকলে এইবাৰ স্কুটি লাভ কৰিবনে নকৰে। চৰকাৰৰ ফালৰ পৰা এটি ডাঙৰ ঘোষণা। যিসকল কেণ্ডিডেটে এইবাৰ স্কুটি পাম বুলি ভাবি আছে তেওঁলোকে এটা ক্ৰাইটেৰিয়া দিছে। সেই ক্ৰাইটেৰিয়াৰ ভিতৰত যদি পৰে তেনেহ'লে স্কুটি লাভ কৰিব। ক্ৰাইটেৰিয়াটো কি মই কৈ আছোঁ। এইবাৰ স্কুটি লাভ কৰিবলৈ চৰকাৰে এটি নিয়ম বান্ধি দিছে। কাৰণ আপোনালোকে গম পাইছে প্ৰতি বছৰে যিসকল ল'ৰা ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন পায় বা 60% লাভ কৰিছিল সেইসকল ল'ৰা ছোৱালীক স্কুটি প্ৰদান কৰিছিল। কিন্তু এই বৰ্ষত অকণমান পৃথক কৰি দিছে। এই বছৰ যিসকল কেণ্ডিডেটে 60%ৰ ওপৰত মানে 75%কৈ থাকিব সেইসকল কেণ্ডিডেটেহে এইবাৰ স্কুটি লাভ কৰিব। কিন্তু ইয়াতে এটা ভাল খবৰ। বহুতে সুধিব যে এই ঘোষণাটো কেতিয়া কৰিছিল। এই ঘোষণাটো জয়ন্ত বৰুৱা ডাঙৰীয়াই যোৱা বৰ্ষৰ আপোনাৰ এই ঘোষণাটো কৰিছিল আৰু এই বছৰ সেই ঘোষণা মৰ্মে চৰকাৰে এই বছৰত ল'ৰাকো স্কুটি দিয়াৰ সম্ভাৱনা আছে। স্কুটি দিম বুলি কৈছে। বহুতে সুধিছিল যে আমাৰ ল'ৰাবোৰক কি দিব, কিয় নিদিয়ে চৰকাৰে স্কুটি, কিয় নিদিয়ে আমাক বাইক। বহুতৰে ক্ষোভ। গতিকে এই বছৰ এটি ভাল খবৰ। সেইসকল কেণ্ডিডেটৰ কাৰণে ল'ৰাই ছোৱালী উভয়কে এইবাৰ স্কুটি প্ৰদান কৰিব। কিন্তু এটা কণ্ডিশ্যন আছে, 75% থাকিব লাগিব। 75%ৰ ভিতৰতহে আপোনালোকক স্কুটি প্ৰদান কৰিব। ইয়াতে সেইসকল কেণ্ডিডেটৰ কি হ'ব যিসকলে নেকি ফাৰ্ষ্ট ডিভিজন পাইছে বা কোনো ধৰণৰ আপোনাৰ ষ্টাৰ মাৰ্ক পোৱা নাই বা আগৰ দৰে 60% পাইছে, তেওঁলোকক কিবা বঁটা প্ৰদান কৰিব নেকি। চাওক বন্ধুসকল, এতিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ বঁটাৰ উল্লেখ কৰা নাই। কাৰণ আগতে আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰি আহিছিল। আপোনালোকে গম পাইছে যে মেট্ৰিকতো আনন্দৰাম বৰুৱা বঁটাৰ পৰিৱৰ্তে কি দিয়া হ'ব, আপোনাৰ 10,000 টকাকৈ একাউণ্টত সোমাই দিয়া হ'ব। কিন্তু হায়াৰ ছেকেণ্ডেৰী পাছ কৰা সকলকো সেইটো সুবিধা লাভ কৰিব। ফ্ৰী এডমিশ্যন লাভ কৰিব। আপোনাৰ একাউণ্টত 10,000 টকাকৈ লাভ কৰিব ছোৱালীয়ে। কিন্তু এতিয়া সেই 60% বা ফাৰ্ষ্ট ডিভিজন পোৱাসকলে আনন্দৰাম বঁটাৰ ওপৰত কোনো ধৰণৰ উল্লেখ কৰা নাই। কিন্তু স্কুটিৰ ক্ষেত্ৰত কৈছোঁ, স্কুটি সেইসকল কেণ্ডিডেট পাব যাৰ এবাৰ 75% আছে ল'ৰা ছোৱালী উভয়ে। গতিকে যিসকলে মোক কমেণ্ট কৰি সুধিছিল যে দাদা স্কুটি দিবনে নিদিয়ে এবাৰ, কেতিয়া দিব। গতিকে কেতিয়া দিব সেইটো মই আপোনালোকক নেক্সট আপডেটত ক'ম। যদি আপোনালোকে ভাবিছিলে এইবাৰ স্কুটি নিদিয়ে বুলি, তেনেহ'লে চিন্তা কৰিব নালাগে, স্কুটি প্ৰদান কৰিব। আৰু সকলোকে যিসকল কেণ্ডিডেটে এইবাৰ পৰীক্ষাত ভাল ফলাফল লাভ কৰিলে সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিসকলৰ কেণ্ডিডেটৰ ফলাফল ভাল নহ'ল দুখ কৰিব নালাগে। কাৰণ জাষ্ট নাম্বাৰহে, নাম্বাৰে কেতিয়াও ভৱিষ্যত সলনি কৰিব নোৱাৰে। ভালকৈ পঢ়া, ভালকৈ চেষ্টা কৰা, নিশ্চয়কৈ অহা বছৰ ভাল হ'ব। চ' এইখিনিয়ে আছিল ক'ব লগা। আপডেটটো কেনেকৈ পালে জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ভিডিঅ' অকণমান আহি পাওঁতে অকণমান দেৰি হৈছে কাৰণ অকণমান অসুস্থ হৈ আছোঁ। সুস্থ হ'লে নিশ্চয়কৈ আকৌ ভিডিঅ' আহিব। চ' তেতিয়ালৈকে বাই বাই। জয় হিন্দ, জয় অসম।